কৰে আমি সকলোকে লয় চলা দল আৰু সেইকাৰণে সকলো আজি আপোনাৰ ওলাই আহিছে আপোনালোকে দেখিছে আৰু সেইটোতে হিমন্ত বিশ্ব শৰ্মাই পূজাজবংশী লোকসকলে ন্যায্য প্ৰাপ্যৰ কাৰণে গোলোকগঞ্জত আন্দোলন কৰোঁতে পুলিচ লগাই গুৰুকে মাৰিলে যেতিয়া ধৰা পৰিলে তেতিয়া কেৱল এছ পিক ট্ৰেন্সফাৰ কৰিছে তেওঁৰ একেবাৰে নিজৰ এছ পি তেওঁৰ এছ পিয়ে এইখিনি কাম কৰাই নাই গৃহমন্ত্ৰী ডাঙৰীয়াই কৰিছে গতিকে হিমন্ত বিশ্ব শৰ্মাই ৰিজাইন দিব লাগিছিল তেওঁক ট্ৰেন্সফাৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ গৃহমন্ত্ৰীক ট্ৰেন্সফাৰ কৰিব লাগিছিল গতিকে এই কথাবিলাক ৰাইজৰ চকুত ধৰা পৰিছে আজি সংবিধান বিপন্ন হৈছে আজি আমাৰ গণতন্ত্ৰ বিপন্ন হৈছে আৰু সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে আজি ৰাইজ ওলাই আহিছে আজি যদি আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ সভালৈ মানুহ আনিব লাগে তেওঁলোকে বাছ ভাড়া কৰে বাছ অধিগ্ৰহণ কৰে বাছৰ পইচা দিয়ে আৰু সেই লোকসকলক ভয় দেখুৱাই যদি আপোনালোকে নাহে তেতিয়াহ'লে আপোনালোকৰ অনুদান কাটি দিম আমি কিন্তু ৰাইজক কোৱা নাই ঘৰৰ কাম কাজ খাতি কৰি থৈ এই আপোনাৰ সাৰ কপোৱা জাৰত নিজেই চলখন লৈ পেলাই আপোনাৰ সভালৈ আহিছে এইটোৱে বিজেপি আৰু আমাৰ মাজত পাৰ্থক্য আজি উজনি যেতিয়া দেখিলে যে কোচ ৰাজবংশীসকলক প্ৰতাৰণা কৰাৰ কাৰণে সেই মানুহসকল ক্ষোভিত হৈ আছে বঙালী হিন্দু মানুহখিনিয়ে যেতিয়া দেখিলে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এজন আমাৰ মন্ত্ৰী নাই দিছপুৰত বহা এটুকুৰ জেগা নাই যেতিয়া আপোনাৰ কাৰ্বি আংলঙত অশান্তিৰ সৃষ্টি হ'ল যেতিয়া আপোনালোকে দেখিলে যে বৰাক ভেলীটো তেওঁলোকৰ ঠাই নোহোৱা হ'ল এতিয়া একমাত্ৰ আশা ভৰসাৰ থল হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া সেইকাৰণে 10 লাখ ভোটৰ ব্যৱধানত হৰুৱাই ৰাইজে পঠিয়াই দিয়াৰ পাছত তেওঁক আনি ইয়ালৈ আনিছে আৰু আনি হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিবৰ কাৰণে আহিছে ক'ত কাক জইন কৰাইছে আপোনালোকে দেখিছে সেইবিলাক জইন কৰি কংগ্ৰেছৰ ভোট ভাগ কৰি যাতে বিজেপি বৈতৰণি পাৰ হ'ব পাৰে তাৰ কাৰণে ষড়যন্ত্ৰ কৰিছে এইবিলাক ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো শেষ ষড়যন্ত্ৰ আৰু এটা মাহ আছে তাৰপিছতে আপোনালোকে চাব এনেকুৱা ধৰণৰ ৰাজপথলৈ মানুহ ওলাই আহিব যে হিমন্ত বিশ্ব শৰ্মাৰ জুবিনক যিদৰে হত্যা কৰা হৈছিল সেই হত্যাক তেওঁ যিদৰে জুবিন গাৰ্গৰ সমাধিস্থলীত জুবিন ক্ষেত্ৰলৈ যোৱাত তেওঁ বাধা দিছিল এই কথাবিলাকত কিন্তু ৰাইজ ভাল পাই থকা নাই আজি জুবিনৰ সেই কথা বতৰাবিলাকত ৰাইজে ন্যায় বিচাৰিছে আৰু সদায় অনুভৱ কৰিছে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় নাপায় আৰু এই হৈ কাৰণতেই তেওঁৰ বিৰুদ্ধে মানুহ জাঙুৰ খাই উঠিছে আৰু সেয়েহে আপোনালোকে দেখিছে যে শিলডল ভাঙি আজি আমাৰ এখন সভা আমি চকী নাই তাৰপিছত শিলডল ভাঙি মানুহ ইয়ালৈ ওলাই আহিছে যোৱাকালিও আপোনালোকে দেখিছে একে অটো ৰিক্সা চালক বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো আহি পেলাই কংগ্ৰেছক কৈছে যে এইখিনি আপোনালোকে আপোনালোকৰ কাৰ্যসূচীত সোমোৱাই দিয়ক আপোনালোকৰ মেনিফেষ্টোত সোমোৱাই দিয়ক আমি আপোনালোকৰ লগত আছোঁ এই অত্যাচাৰী শাসকক আমি যেনে তেনে ক্ষমতাৰ পৰা আঁতৰাব লাগে তাৰ স্বাৰ্থত আপোনালোকে এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক আৰু এশিকনি দিবৰ কাৰণে ৰাইজ প্ৰস্তুত বদৰুদ্দিন আজমল ডাঙৰীয়াটো নকয় তেওঁতো দখলত আছিল অসমৰ ভিতৰত নহয় ভাৰতবৰ্ষৰ ভিতৰত নহয় পৃথিৱীৰ ভিতৰত একতসংখ্যক ভোটত হাৰিছে মই কোৱা নাই নিজৰ মুখেৰে ৰাইজৰ চকুত ধৰা পৰিছে ৰাইজৰ চকুত তেওঁলোকে ধৰা পৰিছে যে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ কথামতে উদ্ভৱ কৰে আৰু নহ'লেনো কওকচোন আজি বদৰুদ্দিন আজমল ডাঙৰীয়া ক'লৈ আহিছে পৰ্বতজোৰালৈ গৈছে পৰ্বতজোৰা গৈ পেলাই কাক জইন কৰাইছে যাতে কংগ্ৰেছৰ ভোট ভাগ কৰে এইবিলাক কি ৰাইজে বুজি পোৱা নাই নেকি হিমন্ত বিশ্ব শৰ্মাই যেতিয়া আপোনাৰ আপোনাৰ বিনাশকালে বিপৰীত বুদ্ধি এতিয়া বিভিন্ন ধৰণৰ বিপৰীত বুদ্ধি হ'ব বিপৰীত তেওঁৰ লগত থকা মানুহসকলে তেওঁক বিৰোধিতা কৰি আছে সেইকাৰণে আপুনি ইলেকশ্যনৰ ডিক্লেয়াৰ কৰিব দিয়ক এনেদৰে আপোনাৰ তেলেংগানাত কেচিআৰ বহুত অত্যাচাৰী শাসক আছিল মুখ্যমন্ত্ৰী আছিল কথা ক'লেই পুলিচ লগাই দিছিল এতিয়া ৰেমন ৰেড্ডি যিজন মুখ্যমন্ত্ৰী তেওঁক এৰেষ্ট কৰিছিল তেওঁৰ ছোৱালী বিয়াতো আহিব দিয়া নাছিল কিন্তু যেতিয়া ইলেকশ্যন ডিক্লেয়াৰ কৰিলে ৰাজপথলৈ ওলাই আহিলে কেচিআৰ নাইকিয়া হ'ল ৰেমন ৰেড্ডি মুখ্যমন্ত্ৰী হ'ল কংগ্ৰেছে চৰকাৰ কৰিলে ৰাইজে সময়লৈ অপেক্ষা কৰি আছে ৰাইজে পুলিচক কেৱল এতিয়া এছাম মুষ্টিমেয় পুলিচ আৰু হিমন্ত বিশ্ব শৰ্মাৰ গোটেই বিজেপিও নহয় এছাম বিজেপি তেওঁৰ লগত আছে বাকী সকলো তেওঁৰ বিপৰীতে আছে ধুবুৰী জিলাৰ 5টাকৈ বিধানসভা সমষ্টি তাৰে 4টা AIUDFৰ দখলত এইবাৰ আপোনাক আকৌ কৈছোঁ 4টা ক'ত 11টা আপোনাৰ বিধানসভা সমষ্টিত 11টাতে পৰাজিত হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া 5টা কিয় কৰি আছে মই বিধানসভাত কোনটোত আপোনাৰ জিকিলে যোৱা লোকসভাত কোনটোত জিকিছে ধুবুৰীত জিকিছে গৌৰীপুৰত জিকিছে মানকাচৰত জিকিছে তেওঁলোকে মন্দিয়াত জিকিছে চেঙাত জিকিছে কোনটোত জিকিছে গোৱালপাৰা পূব জিকিছে নে কোনটোত জিকিছে সেইকেইটা অংক কৰক না হিমন্ত বিশ্ব শৰ্মাৰ সকলো অংক জংক পংক হ'ব কংগ্ৰেছৰ নেতৃত্বত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছে চৰকাৰ কৰিব